Okay, hi friends, welcome to my channel TK Assamese বন্ধুসকল এইবাৰ আইটি অনলাইন ইমান দেৰি হৈছে অসমত 2020 চনত কাৰণে খং কৰিব লাগে একো নাই বহুতে খং কৰিছে যে দাদা তুমি ভিডিও বনাই থাকা যে আইটি অনলাইন খোলাই নিদিয়ে মইতো কৈয়ে আছো যে এইটো মাহত হ'ব বুলি কৈয়ে আছো সকলোকে কৈ আছো কিন্তু জানাইতো কৰোনা কমিলে বানপানী বাঢ়ে বানপানী কমিলে কৰোনা বাঢ়ে সিচুৱেচন বেয়া আৰু কেৱল যে অসমত এনেকুৱা হোৱা নাই গোটেইবোৰ ৰাজ্যতে এনেকুৱা হৈছে কাৰণ সো এইটো মাহতে হ'ব আৰু তো এইটো মাহ শেষ হোৱাই নাই বহুত দিন বাকি আছে সেই কাৰণে ওয়েট কৰক আপোনালোকে আৰু ভাল হৈছে আপোনালোকৰ কাৰণ আপোনালোকে জানিব পাৰিব এতিয়া যিবোৰ নাজানে আপোনালোকে কোনটো ট্ৰেড ভাল কোনটো ট্ৰেড বেয়া সো সেইবোৰ জানি লওক এতিয়াও মোক কোৱেশ্চন কৰি থাকে বহুতে এসসিভিটি এনসিভিটি এইবোৰ কোৱেশ্চন কৰি থাকে সো সেই কাৰণে মই ভিডিওটো বনাইছো আপোনালোকলৈ আজি এসসিভিটি আৰু এনসিভিটিৰ ডিফাৰেন্স লগতে এসসিভিটিৰ প্ৰসেস বেলেগ নিকিন বা এনসিভিটিৰ প্ৰসেস বেলেগ নিকিন এক্সামবোৰ কেনেকুৱাকৈ হয় এসসিভিটিৰ বা এনসিভিটিৰ এক্সামবোৰ কেনেকুৱাকৈ হয় গোটেইখিনি ডিটেইলছত আপোনালোকক কম আজি পুৰা ফুল এফৰ্ট দিম আপোনালোকক বুজাবলৈ সো হেকলৈকে বন্ধুসকল সব এসসিভিটিটো হৈছে যে আমাৰ ষ্টেট লেভেলৰ আমাৰ অসমৰ ৰাজ্যৰ আৰু যেটো এনসিভিটি হৈছে গোটেই ইণ্ডিয়াৰ তাৰে এখনে বোৰ্ড এনসিভিটি অৰ্থাৎ অৰ্ডাৰ আহে সকলোবোৰ এনসিভিটি তৰফৰ পৰাই আহে এতিয়া কথাটো হল এনসিভিটি আমাৰ গোটেই অসমত যে এনসিভিটি থাকিব এইটো নহয় খুব কম সংখ্যক ট্ৰেড হে এনসিভিটিৰ অন্তৰ্গত আৰু বেছিভাগ এসসিভিটিৰ অন্তৰ্গত আৰু বেছিভাগ প্ৰাইভেট আইটিবোৰতো এসসিভিটি থাকে এনসিভিটি খুব কম থাকে কিছু বহুতে সুধি থাকে যে এসসিভিটি আৰু এনসিভিটিৰ যেটো এডমিশন প্ৰসেস বেলেগ বেলেগ হ'ব নেকি এসসিভিটি আৰু এনসিভিটিৰ এডমিশন প্ৰসেস বেলেগ নহয় মাত্ৰ আপোনালোকে সিলেক্ট কৰিলেই হ'ল ধৰি লওক এখন আইটিএত ধৰি লওক গুৱাহাটী আইটিএত ইলেক্ট্ৰিচিয়ান ট্ৰেড এটা তাত লিখাৰ এসসিভিটি ইলেক্ট্ৰিচিয়ান এনসিভিটি ইলেক্ট্ৰিচিয়ান লগতে আৰু এটা থাকে এসসিভিটি আন্ডাৰ আইএমসি ইলেক্ট্ৰিচিয়ান এনেকুৱাকৈ তিনিটা থাকিব আপোনালোকে তিনিটাটো সিলেক্ট কৰিব পাৰিব আপোনাৰ ইচ্ছা এইটো যদি ভাবে যে মই কেৱল এনসিভিটিতে কৰিম এনসিভিটিটো সিলেক্ট কৰিব লাগিব মানে আইটিআই লৈহে কথা কিছুমান আইটিএত নাথাকে কেৱল এসসিভিটি থাকে আৰু যদি এসসিভিটি থাকে এসসিভিটিটো সিলেক্ট কৰিব লাগিব আৰু বহুতে ভাবে যে এসসিভিটিৰ কোনো ভ্যালুৱে নাই বুলি ভাবে মহা মূৰ্খামি কাৰণ কিছুমানে ভাবে যে এইখন আইটিএত এনসিভিটি নাই মই এপ্লাই নকৰোৱে হেনেকৈ ভাবে সো এসসিভিটি এনসিভিটি লৈ কথা নাই আপোনালোকে যতে যিখন আইটিএত পঢ়িব বিচাৰে তাত যদি এসসিভিটি আছে এসসিভিটি সিলেক্ট কৰিব কাৰণ এসসিভিটিটো গোটেই সব সুবিধাই আছে কিছুমান জবতহে এনসিভিটিটো বিচাৰে এতিয়া এসসিভিটি বিচাৰে আৰ্মিতে হওক বা পুলিচতে হওক লগতে এতিয়া পুলিচত আইটিএ সাৰ্টিফিকেট আছে যদি যাব কৈছে লৈ যাব কৈছে তাতে কি আপোনালোকৰ এনসিভিটি চাব নেকি এসসিভিটিয়ে চাব পুলিচতো লগতে আপোনালোকৰ লগতে ৰেলৱেৰ ফালৰ পৰাই হওক বা অইলৰ ফালৰ পৰাই হওক সো গোটেইবোৰ এইবোৰ এসসিভিটি বিচাৰে দুইটাই বিচাৰে এসসিভিটি এনসিভিটি সো বহুতে ভাবে যে এসসিভিটি থাকিলে ৰিজেক্ট কৰিব কিয় ৰিজেক্ট কৰিব ৰিজেক্ট নকৰে আৰু যদি ৰেলৱেত থাকে অইলতে থাকে বা পুলিচতে হওক আৰ্মিতে হওক এইবোৰত যদি এসসিভিটি হলেও কথা নাই তেনেহ'লেতো আৰু আপোনালোক কি লাগে দুই এটা জবত এনসিভিটিটো থাকিব সেইটো জব যে পাবই আপোনালোকে সেইটোতো ধৰা বন্ধা নাই সো এসসিভিটিৰ যিমানবোৰ পোষ্ট ওলাই তাতেই এপ্লাই কৰকচোন তাতে আপোনালোকে চাকৰি লওক এতিয়া আৰু এনসিভিটিৰ এক্সামৰ বিষয়টো কম এক্সাম মানে এনসিভিটিৰ এক্সামবোৰ ধৰি লওক এটা 2 বছৰীয়া ট্ৰেড এনসিভিটিৰ এক্সামবোৰ 4টা সেমিষ্টাৰ হ'ব 2 বছৰত কিন্তু এসসিভিটিৰ দুটাই হ'ব মানে প্ৰথম বছৰত এটাই হ'ব সেকেন্ড বছৰত এটা হ'ব দুটা হ'ব টোটাল কিন্তু ইয়াৰ 1 বছৰৰ মূৰত হ'ব এসসিভিটিৰ এনসিভিটিৰ 6 মাহৰ মূৰে হয় সেইটো হৈছে ডিফাৰেন্স পৰীক্ষাৰ ডিফাৰেন্স আৰু এসসিভিটি আন্ডাৰ আইএমসি বুলি যে আছে আইএমসি খন হৈছে এখন কমিটি মানে যেহেতু এনসিভিটি আৰু এসসিভিটি অসমত সীমানতা বেছি নাই তাৰ মানে এতিয়া ধৰি লও এনসিভিটিৰে বা এসসিভিটিৰে সিট কম থাকে সিট নাপায়ে বহুতে সেইকাৰণে এই যিখন কমিটি আছে সেইখনে এসসিভিটি আন্ডাৰ আইএমসি বুলি আছে সো তাত আপোনালোকে সিট পালে একেই সাৰ্টিফিকেট পাব এসসিভিটিৰ যি সাৰ্টিফিকেট পাব এসসিভিটি আৰু আন্ডাৰ আইএমসি টো একেই সাৰ্টিফিকেট পাব মাত্ৰ পইচাৰ ডিফাৰেন্সটো বেছি এনসিভিটিৰ বা এসসিভিটিৰ পইচা যিমান যাব এসসিভিটি আন্ডাৰ আইএমসিৰ পইচাটো অকমান বেছিকৈ যাব এতিয়া এসসিভিটি আৰু এনসিভিটিৰ ফিজ কিমান হ'ব ফিজ চাওক যদি গভৰ্ণমেণ্টত এনসিভিটি আৰু এসসিভিটিৰ ফিজ বহুত কম হয় 3000ৰ তলত থাকে এডমিশন ফিজ আৰু যদি এসসিভিটি আন্ডাৰ আইএমসিত পায় তেনেহ'লে ফিজ হ'ব 7500 মান হ'ব আগতে 10000 আছিল এইটো অকমান কমিছে 7500 মান হ'ব এডমিশন
2 বছৰত 33,000 দিব লাগিব SCVT আণ্ডাৰ IMCত। কিন্তু NCVT আৰু SCVTত ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে মাহে মাহে বা ইমান পইচাও নাযায়। জাষ্ট এক্সামৰ মাত্ৰ ফিজটো এডমিশ্যন ফিজটো হ'ব 3,000 বা 3,000ৰ তলত হ'ব। সেইটো হৈছে NCVT আৰু SCVTৰ। ইয়াৰ লগতে আৰু এটা কথা কওঁ যে এতিয়া নতুন শিক্ষানীতি আহি আছে, ভোকেশ্যনেলৰ ওপৰত বেছি গুৰুত্ব দিব, যিবোৰ টেকনিকেল কাম তাৰ ওপৰত গুৰুত্ব দিব। তাত কি চাব, কেৱল NCVT চাব নেকি? আমাৰ অসমত SCVTয়ে চাব বা NCVT থাকিলেও কথা নাই, দুয়োখনেই চাব। যাৰ SCVT আছে SCVT চাব, যাৰ NCVT আছে NCVT চাব। চ' কোনো ধৰণৰ প্ৰব্লেম নাই ইয়াত। দুই এটা চাকৰিত NCVTটো বিচাৰে, সেই দুটা চাকৰিয়ে যে আপোনালোকে পাব সেইটোতো ধৰা বন্ধা নাই। সেইকাৰণে মিছ নকৰিব, য'তে চিট থাকে তাতে এপ্লাই কৰি দিব আপোনালোকে। আৰু পাৰ্চেণ্টেজটো ইমান পাৰ্চেণ্টেজ যায় আজিকালি, 70% থাকিও কিছুমানে চিট নাপায় কিছুমান ITIত। আৰু বহুতে ভাবে যে এখন ITIতে দি থৈ দিয়ে, সেইটো ভুল নকৰিব। এখন ITIত নিদিব, 4-5খনমান ITIত দি দিব, দূৰতে হওক বা ওচৰতে হওক, তেতিয়াহে পোৱাৰ চান্স থাকিব। সেইকাৰণে মই এটা কমেণ্ট পাইছিলোঁ যে যোৱাকালি এটা কমেণ্ট পঢ়িছিলোঁ যে বঙাইগাঁও ITIত ফিটাৰ ট্ৰেডত 80% গৈছে বোলে, সেনেকুৱাকৈ কমেণ্ট এটা পাইছিলোঁ। কিন্তু কিমান সত্য নাজানো, হ'বও পাৰে কিন্তু 80মান যাবও পাৰে, কাৰণ হায়েষ্ট পাৰ্চেণ্টেজ 85মান যায়হে। সেইকাৰণে ফিটাৰ ট্ৰেডবোৰত আগৰ কথাটো বেলেগ আছিল, অফলাইন আছিল, মাত্ৰ যিখিনি ওচৰৰ ষ্টুডেণ্টছ আছে সেইখিনিয়ে এপ্লাই কৰিছিল, তাতে কম্পিটিশ্যন হৈছিল। এতিয়া কম্পিটিশ্যন হৈছে অল অসমত, যিহেতু অনলাইন হৈছে। সকলোৱে মোবাইলত ক্লিক কৰি চিলেক্ট কৰিলে হৈ গ'ল। তিনিচুকীয়াৰ জনক ধুবুৰীত দিব পাৰিব, ধুবুৰীৰ জনক তিনিচুকীয়াত দিব পাৰিব। চ' ইয়াত কোনো ধৰণৰ যিমানে লং ডিফাৰেঞ্চ সিমানে সহজ কাম অনলাইন। এতিয়া সেনেকুৱা হৈ গৈছে। সেইকাৰণে এখন ITIতে দি নথব, বহুকেইখন ITIতে যে SCVT বুলি নেগলেক্ট নকৰিব। যিসকলে নেগলেক্ট কৰে তেওঁলোকে তাতেই খতম। চ' বন্ধুসকল, SCVT আৰু NCVTৰ মাজৰ যিটো ডিফাৰেঞ্চ আপোনালোকক বুজাই দিলোঁ আজি। একেবাৰে এফৰ্ট লগাই দিছোঁ। বহুতে SCVT ভাবি কিনে মানে নেগলেক্ট কৰে, এপ্লাই নকৰে। কিছুমানে কমেণ্টটো দিছে মোক এনেকুৱাকৈ যে মই SCVTত পালে নকৰোঁৱে। নকৰিলে নিজৰে লছ হ'ব। এতিয়া নতুন শিক্ষানীতি আহিছে, কিমানবোৰ যে চেঞ্জ হৈছে, চব টেকনিকেল লগা হ'ব, টেকনিকেলৰ প্ৰতি গুৰুত্ব দিব। চ' ইয়াত কাক ল'ব? আপোনালোককে ল'ব, যিসকলে ITI কৰিছে বা পলিটেকনিক কৰি আছে তেওঁলোককে ল'ব। সেইকাৰণে যিমান পাৰি এইবাৰ ITIটো কৰাৰ চেষ্টা কৰক, কাৰণ আগৰবাৰ আকৌ টাফ হ'ব, টাফ হৈ যাই থাকিব। নতুন শিক্ষানীতিতো 10 নাথাকিব, 10 পাছ নাথাকিব। তাৰে পিছত কেৱল কিহৰ ওপৰত বা ভিত্তি কৰি ITI কৰিব পাৰে সেইবোৰতো এতিয়াতো গম পোৱা হোৱা নাই। সেইকাৰণে এইবাৰে যিসকলে চিট পায় তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব। চ' ভিডিঅ'টো এইখিনিয়ে আছিল বন্ধুসকল। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আপডেটবোৰ পাই থাকিব ঘণ্টাটো দাবাই। অ'কে, আজিলৈ ইমানেই। ধন্যবাদ। জয় হিন্দ।